হাই হেল্ল' গাইজ, ৱেলকাম টু মাই বেক চেনেল। আৰু এতিয়া আমি আছোঁ ৰোডত আৰু আমি ফুৰিবলৈ গৈছিলোঁ, তাৰ পৰা আহিলোঁ, অলপমান ঘূৰি ঘূৰি আহিলোঁ আৰু ইয়াতে আহি পিনে এটা বহুত ধুনীয়া বস্তু চালোঁ। আৰু ইয়াতে আছে, আমাৰ লগতে আছে দাদা। আপোনাৰ নাম কি আছে? শ্ৰী বিকাশ মজুমদাৰ। আৰু আপোনাৰ? শ্ৰী গোবিন্দ মালক। আপোনালোকে ক'ৰ পৰা আহিছে? গুৱাহাটী নাৰেংগীৰ পৰা আহিছে। ক'ত যাব আপোনালোকে? আমি 7টা ধামত যাম। কেদারনাথ, বদ্রীনাথ, গঙ্গোত্রী, অমরনাথ, বৃন্দাবন, রাম মন্দির, কাশী। আচ্ছা আচ্ছা, ঠিক আছে। কেইদিন হ'ল আপোনাৰ বেৰবান্ধৰ পৰা? আমি 12 তাৰিখে ওলাইছিলোঁ, কিন্তু বৰষুণ বতৰৰ কাৰণে ভালকৈ আগবাঢ়িব পৰা নাই। আজিলৈ ইমানখিনি আহি পালোঁ। আৰু আপোনালোকে যে যাই আছে, আপোনালোকে যে ইমান দূৰ যে খোজকাঢ়ি যে যাব, ক'ত থাকে বা কেনেদৰে? আমি মন্দিৰ, ধৰ্মশালা, আশ্ৰম এনেকৈ গৈ গৈ আছোঁ। য'ত মানে ভালকৈ সুবিধা পাব, আপোনাৰ ভক্তই যদি মাতে যে আজি আমাৰ ঘৰত লৈ যাওক বুলি, তেতিয়া তেনেকুৱা ঠিক আছে। আৰু আপোনালোকে এইবিলাক কি মাজে মাজে খায় নেকি? এইটো মানে কি এনাৰ্জি খাব লাগে। ঠিক আছে, ঠিক আছে। ৰাস্তাত মানে বহুত দীঘলীয়া ৰাস্তা হ'লে হোটেল চোটেল নাপালে তেতিয়া খোৱা বোৱা দিগদাৰী হৈ যায়। এতিয়া মানে ৰাস্তাত বাটত খাব লাগে। মানে এতিয়ালৈকে এখন গাড়ীৰ ওপৰত উঠা নাই নেকি? নাই নাই, আমি খোজকাঢ়ি গৈ আছে। ইয়াৰ আগতে মই ৰাম মন্দিৰত গৈছিলোঁ, খোজকাঢ়ি ইফালে গৈছিলোঁ, খোজকাঢ়ি গৈছিলোঁ। এতিয়া এইটো মোৰ 2 নম্বৰ হ'ল পেডেল ইয়াত্ৰা। আৰু আপোনাৰ? আৰু আপোনালোকে চাব পাৰিব, ইয়াতে বহুত ধুনীয়া একদম যিখিনি বস্তু লাগে, যিখিনি বস্তু লাগতিয়াল আছে, গোটেইখিনি বস্তু আপোনালোকে ইয়াতে লৈ লৈছে। আৰু ইয়াতে আছে বেগ আছে, তাক কেৰি বেগ আছে, লগতে কিবা কিবি আছে আৰু যি বস্তু লাগে গোটেইখিনি বস্তু ইয়াতে আছে। আৰু ইয়াতে কাউণ্টাৰ এখন আছে, তাতে গোটেইখিনি বস্তু দি আছে, ক'ত ক'ত যাব, ক'ত ক'ত নাযাব, গোটেইখিনি বস্তু ইয়াতে আছে বহুত ধুনীয়াকৈ আপোনালোকে চাব পাৰি আছে। এনে মানুহৰ লাগে যে মই আজি 30 কিলোমিটাৰলৈ গৈ পাম, ঠিক আছে, এদিন যাব পাৰিব 30 কিলোমিটাৰ, 2 দিন যাব পাৰিব। যেতিয়া 3 দিন 4 দিন 5 দিন হৈ যাব, তেতিয়া সি 30 কিলোমিটাৰ যাব নোৱাৰে। 10 কিলোমিটাৰ যোৱাতে তাৰ শেষ হয়, কাৰণ ভৰি চৰি চালা পিটিকে একদম শেষ হৈ যাব। এই যেতিয়া মোটামুটি 100 কিলোমিটাৰ ওচৰা ওচৰি গ'ল নহয়, তাৰ ভৰি চৰি চালা ফুটি যাব, তাৰপিছত আৰু যাব নোৱাৰে। তেতিয়া সি 10 কিলোমিটাৰ 5 কিলোমিটাৰ গৈ গৈ ৰখি যাব লাগিব এদিনত। মানে আমাৰতো এনেকুৱা হৈছে, সেইকাৰণে এতিয়া স্পীডত যাব নোৱাৰিম। এতিয়া আমাৰ ভৰিখিনি ভাল হৈ যাব পুৰাকৈ, তেতিয়া আমি যেতিয়া আমাৰ 30 কিলোমিটাৰ যাব, গোটেই দিন মানে প্ৰতি এটা দিনে 30 কিলোমিটাৰকৈ যাব পাৰিম এতিয়া আৰু কি। এতিয়া ভৰিটো পুৰা মানে কমপ্লিট ঠিক হৈ যাব। তেতিয়া মানে এনেকুৱা হ'ব। এতিয়া মানে বৰ্তমান ইমান এটা ভাল হোৱা নাই, সেইকাৰণে অলপ কম হৈ আছে। মোৰো আশা আছে, বহুত আশা আছে, মই যাম কেতিয়াবা, কেদাৰনাথ যাম। আৰু মানে মোৰ মানে কি, আমাৰ মানে এটা গ্ৰুপ আছে আৰু কি, মই যাম আৰু মোৰ ফ্ৰেণ্ড আছে, ভণ্টি আছে, আৰু মোটামুটি 5-6জনমান যাম। এই দীপেশ যাব লগতে, মানে আৰু কি আমি যাম আৰু কি কিবা কৰি, মানে কি হ'ল আৰু কি বৰ্তমান যদি ছোৱালী মানুহ যায়, তেতিয়াহ'লে তোমালোকে মানে কেইজন যাব? আৰু কাৰণ মই আগতে যাত্ৰা কৰিছোঁ, গোটেইখিনি বস্তু মোৰ অলপ জানা আছে, কেনেকৈ সুবিধা পায়, সুবিধা নাপায়, আৰু ক'ত ক'ত থাকিব। আপোনালোকে যদি ছোৱালী লৈ যায়, তেনেহ'লে আপোনাৰ সুবিধাৰ জেগাখিনি ভালকৈ লাগিব। গধূলি হোৱাৰ আগতে আপোনাৰ সেইটো ব্যৱস্থা কৰি ল'ব লাগিব। বিশ্ব হিন্দু পৰিষদ, RSS, বজৰং দল এনেকুৱা দলৰ লগত মানে আপোনালোকৰ আগতে যোগাযোগ কৰিব লাগিব। থানাৰ চাইন ল'ব লাগিব, থানাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, DC পৰা পাৰ্মিশ্যন ল'ব লাগিব। নহ'লে ছোৱালী মানুহতে যদি আপোনালোকে ওলাই যায়, আপোনালোকৰ ৰাস্তাৰ পৰা ৰিটাৰ্ণ কৰি দিব পাৰে, ডাইৰেক্ট যাব নিদিব। হয় নেকি? DC পাৰ্মিশ্যন ল'বই লাগিব। লগতে বিশ্ব হিন্দু পৰিষদ, RSS, বজৰং দল এইবিলাকৰ দলৰ লগত যোগদান হৈহে যাব লাগিব, নহ'লে আপোনালোকে যাব নোৱাৰে। তেতিয়া নহ'লে ছোৱালী মানুহ থাকিব, ৰিটাৰ্ণ কৰি দিব, নহয় যাব নোৱাৰে তোমালোকে। এইখিনি গোটেইখিনি পাৰ্মিশ্যন আৰু 1-2জন ল'ৰাৰ লগতো মানে ডাইৰেক্ট ছোৱালী যাব নিদিব। ছোৱালীটো আপোনাৰ কি লাগে, কি লাগে, ফ্ৰেণ্ড হয়, কিবা ৰিলেটিভ হয়, গোটেইখিনি বস্তু আপোনাৰ ডিটেইল এটা কাগজ গাঁওবুঢ়াৰ পৰা, পঞ্চায়তৰ পৰা বনাইকৈ আপোনাৰ ঘৰৰ মানুহ গাৰ্জেন যোনবিলাক আছে, ছোৱালী হওক বা ল'ৰাই হওক, তাৰ গাঁওবুঢ়াৰ মানুহজন আছে, গাঁওবুঢ়া আছে বা ঘৰৰ গাৰ্জেন আছে, গোটেই মানুহবিলাকৰ চাইন লাগিব। ছোৱালী মানে এতিয়া তোমালোকে গ'লে ছোৱালী মানুহ লৈ গ'লে, চোৱা এটা কথা মই কৈছোঁ, বেছি হ'লে সিহঁতে 20 কিলোমিটাৰ পৰা 25 কিলোমিটাৰ খোজকাঢ়িব, তথাপি সদায় নহয়। 2 দিন 3 দিন 5 দিন হাইজ বেছি, 5 দিনমান খোজকঢ়াৰ পিছত ছোৱালী মানুহ ভাগৰি যাব। সিহঁতে দিনত 15-10 কিলোমিটাৰ খোজকাঢ়িব। কিন্তু তোমাৰ কি হ'ব, ৰাস্তাখিনি দীঘলীয়া হৈ যাব, তোমাৰ যোৱা সময়টো কমি আহিব, আৰু তোমালোকে সময়ত গৈ নাপাবা। কাৰণ যেতিয়া তোমালোকে
যদি লাষ্ট ছিজনত গৈ পোৱা যেনেকৈ দেৱালীৰ সময়ত গৈ পোৱা দেৱালীৰ পিছদিনাখনতো বন্ধ হৈ যায় তেতিয়া তুমি যাই পালে তেতিয়া বহুত ঠাণ্ডা হ'ব সহ্য কৰিব নোৱাৰিবা কাৰণ আমাৰ অসমৰ লগত তাৰে লগত জাগাটো তোমাৰ কি হ'ব তাতে গৈ ঠাণ্ডা পাবা ভালকৈ মন্দিৰবিলাক দৰ্শন কৰিব নোৱাৰিবা পঞ্চকেদাৰ থাকে তাতে পঞ্চকেদাৰৰ জেগাত তুমি এটাকে আৰু লগতে ভৈৰৱ বাবাৰ মন্দিৰ থাকে আৰু কিবা কিবি বহুত কিবা থাকে গোটেইখিনি ফুৰিব নোৱাৰিব ঠাণ্ডাৰ কষ্টত দি আহিব লাগিব সেইকাৰণে তুমি এটা কাম কৰিব লাগিব যিমান পাৰা ওলাই জলদি যাব লাগিব আৰু নহ'লে এইটো বছৰ এৰিকে অহা বছৰত তুমি বহাগমানৰ পৰা ওলাই যাব ওলাই যাবা তেতিয়া তোমাৰ কি হ'ব যাই পাওঁতে পাওঁতে এনেকৈ গৰম দিনত পাবা আৰামত গোটেইখিনি দৰ্শন কৰি চাই মেলি তেতিয়া আহিব পাৰিব কাৰণ ছোৱালী মানুহ লৈ গ'লে এইটো মনত ৰাখিবা সদায় আমি ল'ৰা মানুহ যিমানটো খোজকাঢ়ো তাৰ হাফ মতে খোজকাঢ়িব পাৰিব তাতকৈ বেছি যাব নোৱাৰে আৰু ছোৱালী মানুহ পটককৈ মানে অলপ খোজকাঢ়াৰ পিছত ভাগৰ লাগি যাব কেইদিনমান 10 দিন 15 দিন ভালে চলিব তাৰপিছৰ পৰা চেচ হওঁতে ডেমেজ হৈ যাব আৰু আপোনালোকে যে ওলাইছে ঘৰৰ পৰা মানে কিমান দিনত কমপ্লিট কৰিব আৰু কি আশা কৰিছে এতিয়া আমি ভাবিছোঁ মানে অক্টোবৰ মানে যাই পাই যাম মানে কিয় কিছু এনেতো আমাৰ 3.5 মাহৰ পৰা 4 মাহৰ ভিতৰত টাৰ্গেট আছিলে কিন্তু এতিয়া বতৰৰ কাৰণে মানে ইমান এটা খোজকাঢ়িব পৰা নাই সেইকাৰণে অলপ মানে আমাৰ দেৰি হৈ গ'ল অক্টোবৰৰ ভিতৰত আমি পাই যাম অক্টোবৰৰ ভিতৰত মানে নৱেম্বৰৰ ভিতৰত আমি বৃন্দাবনলৈ আহি যাম নৱেম্বৰৰ ভিতৰত বৃন্দাবনত আহি যাম খোজকাঢ়ি আহিব খোজকাঢ়ি আহিম আৰু আপুনি যে ঘৰত যে আহিব আপোনালোকে আমি কাশীধামলৈকে মানে খোজকাঢ়ি আহিম তাৰে পিছৰ পৰা মানে এনেকুৱা যে মানে আৰু আহিব লগা বা ওচৰৰ কামাখ্যা দেৱী আছে ইয়াতে গুৱাহাটীতে হৈ গ'ল ইমান দূৰ এতিয়া খোজকাঢ়ি আহিলে যোৱা মানুহৰ মানে এনেকৈ অহা মানুহ ইমান এটা দিয়ে সেইকাৰণে মানে আমি এইখিনি জেগাত ট্ৰেইনত আহি যাম এতিয়া ভাবি লোৱা যে 15 কিলো বা 20 কিলো উঠাই ল'ম একো নাই 20 কিলো তোমালোকে প্ৰথম কেইটা দিন পাৰিবা তাৰপিছত 20 কিলোটো এনেকুৱা হ'ব বস্তু দামী বস্তু থাকিলে বেগৰ পৰা ওলাই পেলাই দিবা এনেকুৱা হৈছে একদম পাতল পাতল কাপোৰ বা এনেকৈ ধৰা চোলা ভাৰী ভাৰী চোলা লৈছা পস্তাই যাবা একদম তোমাৰ মানে যিমান পাৰোঁ হালকা কাপোৰ মোৰ দুটা কাপোৰ আহি যাব 2-3টা কাপোৰ আহি যাব যিমান পাৰা পাতল কাপোৰ ল'বা কাৰণ পইচা অলপ বেছি ল'বা যাইকে যেতিয়াকৈ হেৰি পাবা গৌৰীকুণ্ডত পাবা গৌৰীকুণ্ডৰ আগৰ পৰা তোমালোকে এইবিলাক কিনি ল'ব পাৰিবা কম দামত কাপোৰ কিন্তু এটা কথা মনত ৰাখিবা লৈ বৈ নাযাবা বৈ উঠাই যাবা নহয় একদম দেহা মাৰি পেলাব হেল্ল' গাইজ আপোনালোকে ইয়াতে চালে যে দুজন মানুহে আৰু কি গুৱাহাটীৰ পৰা খোজকাঢ়ি আহিছে আৰু আমি আছোঁ ইয়াতে বৰ্তমান আমি আছোঁ ইয়াত চানঠাইবাৰী আমি আছোঁ আৰু ইহঁতে ঘৰৰ পৰা ওলাইছে 22 তাৰিখৰ দিনা ওলাইছে চৰি 22 তাৰিখ নহয় 12 তাৰিখ ওলাইছে আৰু আজি ইফালে আহি গ'ল আৰু আমাৰ ফালে আহি গ'ল আৰু বহুত আৰু কি ধন্যবাদ ইহঁতক আৰু আশা কৰোঁ ভালে ভালে যেনে যাই পায় কেদাৰ আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিম ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব জয় শ্ৰী কেদাৰ